হেল্ল' গাইজ, এভাৰগ্ৰীণ নাৰ্চাৰী তৰফৰ পৰা আপোনালোকৰ মৰমৰ ৰাজুদলে আকৌ এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। এটা ভিডিঅ' আপোনালোকক দেখুৱাম যে এইটো ভিডিঅ'ত কেনেকৈ বনচাই গছ ৰিপৰ্টিং কৰা হয় তাক থুলমূলকৈ দেখুৱাবলৈ লৈছোঁ। এইটো কেনেকৈ চইল মিক্স কৰা হয়। এইটো হৈছে নাৰিকলৰ বাকলি, আপোনাৰ ইঠাৰ টুকুৰা আৰু সেয়া কেনেকৈ মিক্স কৰা হয় এইটো আপোনালোকক দেখুৱাই গৈ আছোঁ, চাই থাকক। প্ৰথমতে ইটাৰ টুকুৰা দাঙিলোঁ। এইটো হৈছে মাটি, আপোনাৰ গোবৰ সাৰ, এইটো হৈছে কোকোপিট, গোটেইসোপা কোকোপিট মিক্স কৰা হ'ব। এইটো কৰিবৰ কাৰণে আপোনালোকে চইল মিক্স নিকিনিলেও হয়, আমি নিজে চইল মিক্স বনাব পাৰোঁ। কেনেকৈ আপোনাৰ মাটি, গোবৰ, কোকোপিট, ইটাৰ টুকুৰা তেনেকুৱাকৈ মিক্স কৰি চইল মিক্স কৰা হয়। কম খৰচত আপোনাৰ চইল মিক্স ইয়াতে কৰিব পৰা হয়। এয়া আমি মিক্স কৰি আছোঁ। মিক্স কৰাৰ পিছত আপুনি চাব, এইটো আমাৰ মিক্স কৰি বাকী হেৰিটো আকৌ যিটো পুৰণা কিবাটো, এইটো হৈছে তেতেলী টেকেলি, ইয়াক উল্টাকৈ দিয়া হ'ব। এইটো কিয় বহা হৈছে, যিটো পুঠা আছে আপোনাৰ পটটোত পুটা আছে, এই পুটাটো ডাকি দিয়া হয় যাতে অসজে এই পুটাত পানী ওলাই নাযায় আৰু পানী ওলাই যাব পৰাকৈ তেখেতৰ সেই তল পালে পানীটো অলপ অলপকৈ যাব পৰা কণ্ডিশ্যন কৰি থওঁ। সেইটো কৰা হৈছে। এতিয়া পুৰণা মাটিটো আকৌ গুচোৱা হ'ব। পুৰণা মাটিটো গুচাই এনেকুৱাকৈ লগোৱা হ'ব। চাই থাকক আপোনালোকক, সেয়া গুচাই আছোঁ। এনেকুৱাকৈ কম খৰচত আপুনি চইল মিক্স বনাব পাৰে। আৰু আপুনি সৰু পাত্ৰ এটাত আপুনি ডাঙৰ আজি 10, 15, 20 বছৰ 50 বছৰলৈকে সৰু পাত্ৰতে আপুনি ডাঙৰ গছ এজোপা আপুনি পাত্ৰতে থ'ব পৰা যায়। এইটো হৈছে আপোনাৰ বনচাই পদ্ধতিত এনেধৰণে গছ ৰখা হয়। এইজোপা হৈছে আহঁত গছ। আপোনাৰ এতিয়ালৈকে এই গছজোপাৰ বয়স হৈছে 5 বছৰ। 5 বছৰ হ'ল এইজোপা গছৰ বয়স। এইটো হৈছে আহঁত গছ। আপোনালোকে দেখি চিনিয়েই পাইছে চাগে, এইটো আহঁত গছ হয়। এয়া মাটি চইল মিক্স দিলোঁ। চইল মিক্স দিয়াৰ পিছত আমি আকৌ গছজোপা বহুৱাম। গছজোপা বহাই আকৌ তাত ধুনীয়াকৈ মাটিবোৰ খুচৰি, শিপাৰ পাকে পাকে খুচৰি ধুনীয়াকৈ জাপোৱাকৈ লগোৱা হ'ব। লগোৱাই আপোনাৰ এনেকৈ কৰা হৈছে। এয়া থুলমূলকৈ আপোনালোকক দেখুৱাইছোঁ আৰু আপোনালোকক ভৱিষ্যতে ইয়াতকৈ ভাল ভিডিঅ' দেখুৱাবলৈ যত্ন কৰিম। কোনোবাই যদি নতুনকৈ মোৰ চেনেলত আহিছে, ছাবস্ক্ৰাইব কৰি দিব আৰু কাষৰ বেল আইকনটো দবাই দিব, যাতে পিছৰ ন'টিফিকেশ্যনটো আপোনালোকৰ ওচৰলৈ যাব পাৰে। আৰু ইয়াতকৈ আপোনালোকক ধুনীয়া ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আপোনালোকক ধন্যবাদ।